তো নমস্কাৰ সকলোকে অভিনন্দন জনাইছোঁ। আজি আমি কলপতাৰ সৈতে বহুত দূৰলৈ আহিছোঁ। কলপতা আজি এটা ডাঙৰ ষ্টুডিঅ'লৈ আহিছোঁ। ষ্টুডিঅ'ত আহি কলপতাৰ কেনে লাগছি? সঁচাকৈ মোৰ নতুন অভিজ্ঞতা। আমাৰ যি বাৰ্নিছে এই ইউটিউব এটা চেনেল আছে, এই ইউটিউব চেনেলত গানবিলাক দি থাকে আৰু মই গানবিলাক চাওঁ। মই ভাবিলোঁ ক'তনো গানবিলাক তেওঁ প্ৰস্তুত কৰে বা ক'ত কেনেদৰে কৰে, তেওঁ কথাটো মই সুধিছিলোঁ আৰু তেওঁ মোক কৈছিল বোলে কালি ৰাতিপুৱা ওলাবা। সেই মৰ্মে মই ৰাতিপুৱা আহিলোঁ। আহি এই দলগাঁৱত আহি মই দেখা পালোঁ যে ইয়াত এনেধৰণৰ কাম তেওঁ কৰি থাকে আৰু মোৰ নিজৰ সঁচাকৈ ভাল লাগিছে এনেকুৱা এটা ষ্টুডিঅ'ত আহিবলৈ পাই। মোৰ এইটো এটা নতুন অভিজ্ঞতা, সঁচাকৈ মই খুব ভাল লাগিছে। আৰু ইয়াৰ যিটো চেনেল আছে এই চেনেলটো সফল হওক, তেওঁ কষ্ট কৰি আছে, মই কিন্তু সেইটোৱেই কামনা কৰোঁ। মোৰ ফেচবুক চেনেল বানিছ ব্লগ, বহুত ধৰণৰ বাংলা কণ্টেণ্ট, বাংলা গানৰ বাংলা গানের ভরপুর চেনেলটি হল বানিছ ব্লগ। আৰু এটা চেনেল নতুনকৈ তেওঁৰ লগত খুলিছোঁ, তেখেতে নিজে খুলি দিয়া, কলপতাই নিজে মোক খুলি দিছে, গানৰ বজাৰ বুলি। এইটো চেনেলটো যি নহওক নতুন চেনেল খুলিছোঁ। ক'লে আমাৰ এই ভিডিঅ'বিলাক নিত্য নতুন ধৰণৰ কণ্টেণ্ট আপোনালোকে উপভোগ কৰিবলৈ পাব। আৰু নতুন ধৰণৰ আমালোকৰ লগত এণ্টাৰটেইনমেণ্ট কৰাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ফ'ল' কৰক। এইটো ভিডিঅ' কিন্তু আমাৰ কলপতাৰ চেনেলত যাব, কল্প ৰাজবংশী। সকলোৱে ফ'ল' কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ, নমস্কাৰ।